বিক্ৰম ইমান গালি খাইছোঁ, গৰমতে গৰম উঠি গৈছে, ফেনখন সেইকাৰণে চলাই লৈছোঁ পাই। ভগৱতৰ লগত চিন থাকিলে হাঁহি হাঁহি মৰোঁ, এনেকৈ ডাইলগবিলাক কৈ থাকে আৰু ইমান ধুনীয়াকৈ তেওঁ চিনটোৰ সময়ত ডাইলগবিলাক কয়, চাই পেলাই বৰ ভাল লাগে, একেবাৰে নেচাৰেল তেওঁৰ এক্টিং। আৰু মই পিছে হাঁহি হাঁহি থাকিব নোৱাৰোঁ, যেনেকৈ ডাইলগবিলাক প্ৰেক্টিছ কৰে আমাক হহুৱাই মাৰে তেওঁ। বীৰ আগুৱাই আহিব বুলি যে ক'লে, বহি বহিয়ে সেয়া আগুৱাই গ'ল, দেখিলেনে নাই বাৰু? তাৰ লগত চিন থাকিলে এনেকৈ হাঁহি হাঁহি মই যে অধা পগলা হওঁ। আৰু হিমাশ্ৰীয়ে স্ক্ৰিপ্টখন পঢ়াই আছিলে, তাইও হাঁহি হাঁহি ক'ব নোৱাৰা হৈছে, ইমান ভাল লাগে নহয়। যিয়ে নহওক এয়া পিছদিনাৰ কথা, মানে আজিৰ দিনটোৰ কথা। এয়া গৈছিলোঁ আমি ডাবিঙলৈ, ৰাজীৱ দা আৰু মই গৈছিলোঁ। আৰু তাৰপাছত এনেকৈ যান জঁটত আবদ্ধ হ'লোঁ, কেলে ওলাই গৈছোঁ লাগিছিলে। মানে ডাবিঙলৈ গৈ পেলাই আমি যোৱা কথা আছিলে শ্বুটিঙত, কিন্তু শ্বুটিঙলৈ যোৱাটো অসম্ভৱ হৈ পৰিল। ভাবিলোঁ সৰু গাড়ীখন লৈ পেলাই এতিয়া যদি আমি শ্বুটিঙলৈ যাওঁ, ক'ৰবাত নহয় ক'ৰবাত পানীত আবদ্ধ হৈ থাকিম। সেইকাৰণে আমি ডিচাইড কৰিলোঁ যে আমি ঘৰলৈ উভতি যাম। আৰু ঘৰলৈ উভতি আহি থাকোঁতে এইটো অৱস্থা। আৰু আমাৰ খুব ভয় লাগিছে, ছাৰ্ভেৰ যিখন কানহা ছুইচ, তাৰ ফ্ৰণ্টত যিখিনি পানী হয় সকলোৱে জানে, নিউজত ওলায়ে থাকে। এতিয়া গৈ সেইখিনি জেগা পামগৈ, ৰাজীৱ দাই কেনেকৈ সেইখিনি অভাৰকাম কৰিব আৰু নাজানো দেই। অৱশেষত আহি সেই লেতেৰা জেগাখিনি পালোহি। লেতেৰা বুলিয়ে কৈছোঁ আৰু, নলা নৰ্দমাৰ পানীখিনিয়ে ভৰপূৰ হয় এইখিনি ঠাইত। পানী অকণমান কমকৈ হৈছে বুলি ভাবিছিলোঁ, পিছে ট্ৰেফিক পুলিচজন দেখিছেনে, তেখেতৰ দুৰৱস্থা, একেবাৰে ডিভাইডাৰৰ ওপৰত থিয় হৈ আছেহি। এইখিনি পানী চাওক, এতিয়া বৰষুণটো দি থকা নাই, তথাপিও পানী অকণমান বৰষুণতে ইমানখিনি হৈছে। আৰু এই ৰাইট ছাইডতকৈ আমাৰ লেফ্ট ছাইডটোত জামটো বেছিকৈ হৈছে। ট্ৰেফিক জামটো একদম মূৰত ধৰা কথা আৰু, ইমান অশান্তি লাগে নহয়, কি বুজাম। এইবিলাক দেখি একেবাৰে ভয় লাগি গৈছে। চাওকচোন, চকা টকা একেবাৰে ডুবি গৈছে। এতিয়াতো বৰষুণটো দিয়ে থকা নাই, দি থকা হ'লে কি অৱস্থা হ'লহেঁতেন বাৰু। ইমান পানী হৈছে এই অকণমান বৰষুণতে। আৰু এয়া আমাৰ গাড়ীখন পিছে পিছে গৈছোঁ, বৰ ভয় লাগিছে। লেফ্ট ছাইডেদি এতিয়া আমি যাব লাগিব, কাৰণ ৰাইট ছাইডেদি কিবা এটা হৈছে, গাড়ীবিলাক যাব পৰা নাই। কি কাৰণে গমো পোৱা নাই নহয়, আগলৈ চাব পৰা নাই। এতিয়া পিছে কাৰণটো গম পালোঁ, এই যে গ্ৰীণ বাছখন, এইখন বাৰু এইখিনিতে বেয়া হ'ব লাগেনে, কিবা বেয়া হ'ল বাছখন, সেইখন ৰখি দিয়াৰ কাৰণে আমি এতিয়া যাব লাগিব লেফ্ট ছাইডে। ৰাজীৱ দাই ভগৱান সকলোকে মাতিছে আৰু, সেই প্ৰভু কৈ পেলাই গাড়ীখন চলাইছে। আয়দেহি বেচেৰা মানুহজনে, আমিতো ওলাই আহিবৰ সময়ত ভবাই নাছিলোঁ যে এনেকৈ বৰষুণ দিব, এনেকৈ পানী হ'ব। পিছে ভগৱানক মাতি পেলাই কামত দিলে দেই, যেনে তেনে আমি পানীখিনি পাৰ হ'ব পাৰিলোঁ। ৰাজীৱ দাই মই আজি গৈছিলোঁ ডাবিঙৰ কাৰণে NK ষ্টুডিঅ'লৈ, মানে গণেশগুৰি ফ্লাইঅভাৰৰ তলতে আমাৰ NK ষ্টুডিঅ'টো, জনাসকলে জানে। আৰু তাৰপাছত আমাৰ শ্বুটিং আছিলে ছুপাৰ মাৰ্কেট, দিছপুৰ ছুপাৰ মাৰ্কেটৰ